গোটৰ মহিলাসকলৰ 10,000 টকা পোৱাৰ ফাইনেল লিষ্টখন আহি গ'ল। এই লিষ্টখনত যদি আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে, তেতিয়াহ'লে আপুনি 100% চিয়ৰ আপুনি এই 10,000 টকা চৰকাৰৰ পৰা লাভ কৰিব। সকলো গোটৰ মহিলাসকলে নিজৰ নাম ইয়াতে আহিছে নে নাই আপুনি নিজেই নিজৰ মোবাইলৰ সহায়ত চাই ল'ব পাৰিব। মই যেনেধৰণে কৈছোঁ তেনেকৈ আপোনালোকে ছেম টু ছেম কৰি যাব। তেতিয়াহ'লে আপোনালোকে নিজৰ নাম এইখন লিষ্টত আছে নে নাই চাই ল'ব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে এটা সৰু ৰিকুৱেষ্ট। আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই লওক মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আপুনি আপোনাৰ নাম লিষ্টত আছে নে নাই চাবৰ বাবে প্ৰথমত আপোনালোকে এইটো পৰ্টেললৈ আহিব লাগিব। এইটো পৰ্টেললৈ আহিবৰ বাবে প্ৰথমতে আপোনালোকে আপোনালোকৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰটো অ'পেন কৰি লওক। তাৰপিছত মই ডিছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ, সেই লিংকটো আপোনালোকে কপি কৰি লওক। কপি কৰি এতিয়া আপোনালোকে ইয়াতে পেষ্ট কৰি দিয়ক। মই যেনেকৈ পেষ্ট কৰিছোঁ তেনেকৈ পেষ্ট কৰি দিয়ক। তাৰপিছত আপোনালোকে চাৰ্চ কৰি দিয়ক। চাৰ্চ কৰাৰ লগে লগে চাওক নেক্সট অপশ্যন আহি যাব। চাওক এইটো পৰ্টেললৈ এতিয়া আমি আহি গ'লোঁ। এইটো পৰ্টেলৰ সহায়তে আপোনালোকৰ নিজৰ নাম লিষ্টত আছে নে নাই আপোনালোকে চাই ল'ব পাৰিব। মই যেনেকৈ কৰিছোঁ আপোনালোকে ছেম তেনেকৈ কৰি যাব। চৰকাৰে জনোৱা মতে 15 আগষ্টৰ ভিতৰত আপোনালোকক এই 10,000 টকা দিয়া হ'ব। ইয়াতে চাওক, ইয়াতে গোটেই ছিষ্টেমবোৰ ইয়াতে লিখা আছে। আপোনালোকৰ যদি পঢ়িব মন আছে এইখিনি গোটেইবোৰ পঢ়ি ল'ব পাৰিব। তাৰপিছত চাওক প্ৰথমত যিটো অপশ্যন আছে আপোনালোকে সেই অপশ্যনতে আপুনি ক্লিক কৰি এই সকলো কামবোৰ কৰিব পাৰিব। বহুতকেইটা অপশ্যন আছে যেনে এগ্ৰিকালচাৰ, হেণ্ডলুম, হৰ্টিকালচাৰ, এইবোৰৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে এইবোৰৰ বিষয়েও আপোনালোকে ইয়াতে ন' মোৰ এইটো অপশ্যনত ক্লিক কৰি আপোনালোকে জানিব পাৰিব। চাওক এতিয়া ভালদৰে চাই যাওক, মই যেনেকৈ কৰিছোঁ কৰি যাব। চাওক ইয়াতে প্ৰথম যিটো অপশ্যন আছে ফাইনেন্সিয়েল ইয়াৰ, এইটো অপশ্যনত আপুনি এতিয়া ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে চাওক ইয়াতে ইয়াৰলি ইয়াতে অপশ্যনবোৰ আহি যাব। যিহেতু আপুনি 2023 আৰু 2024 এইটো অপশ্যন আপুনি ক্লিক কৰি দিয়ক। তাৰপিছত নেক্সট ডিষ্ট্ৰিক্ট অপশ্যনত আপুনি ক্লিক কৰি দিয়ক। এতিয়া ডিষ্ট্ৰিক্ট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে অসমত থকা ডিষ্ট্ৰিক্টসমূহ ইয়াতে আহি পৰিব। মই যিকোনো এটা বাক্সা মই দি দিলোঁ আপোনালোকক দেখুৱাবৰ বাবে। নেক্সট আৰু ব্লক অপশ্যনত আপোনালোকে ক্লিক কৰি দিয়ক। ব্লকত ক্লিক কৰি দিয়াৰ লগে বাক্সাত যিবোৰ ব্লক আছে সেই ব্লকসমূহ ইয়াতে আহি পৰিব। ঠিক আছে, প্ৰথমত যি আছে মই সেইটোৱে বাক্সা এগেইন মই সেইটোৱে দি দিলোঁ। আকৌ আপুনি ব্লকটো চিলেক্ট কৰি দিয়াৰ লগে লগে নেক্সট অপশ্যন আহি যাব গ্ৰাম পঞ্চায়ত। সেইটো ব্লকত যিমানকেইটা গ্ৰাম পঞ্চায়ত আছে সেই গ্ৰাম পঞ্চায়তসমূহ ইয়াতে আহি পৰিব। আপোনালোকক দেখুৱাবৰ বাবে মই ফাৰ্ষ্ট অপশ্যনটো ক্লিক কৰি দিলোঁ। গ্ৰাম পঞ্চায়ত ক্লিক কৰাৰ পিছতে নেক্সট অপশ্যন আহি যাব ভিলেজ। সেই গ্ৰাম পঞ্চায়তত যিমানকেইটা ভিলেজ আছে মানে সেই গ্ৰাম পঞ্চায়তত যিমানকেইটা গাঁও পৰে সেই সকলো গাঁৱৰ নাম ইয়াতে শ্ব' কৰিব। তাৰপিছত আপোনালোকৰ গাঁও কোনটো হয় সেইটো আপোনালোকে বাছি উলিয়াই সেইটো ক্লিক কৰি দিয়ক। মই আপোনালোকক দেখুৱাবৰ কাৰণে যিকোনো এটা গাঁও বাছি ল'লোঁ। সেইটো গাঁওটো আপোনালোকে ক্লিক কৰি দিয়াৰ পিছত নেক্সট অপশ্যন ছেল্ফ হেল্প গ্ৰুপ আহি যাব। তাতে আপুনি ক্লিক কৰি দিয়াৰ লগে লগে সেই গাঁওখনত কিমানটা ছেল্ফ হেল্প গ্ৰুপ আছে সেই সকলোবোৰ ইয়াতে আহি পৰিব। সেই সকলোবোৰ আপুনি আপোনাৰ গোটৰ নাম আৰু ID আপোনালোকে সেইটো চাই মেলি আপুনি ইয়াতে ক্লিক কৰি দিব লাগিব। মই যিকোনো এটা ক্লিক কৰি দিলোঁ আপোনালোকক দেখুৱাই যাবৰ বাবে। এইখিনি গোটেই কামবোৰ কৰি উঠাৰ পিছত নেক্সট আপোনালোকে তলত অপশ্যন দেখিছে চাৰ্চ অপশ্যনটো আপোনালোকে দেখা পাইছে। এতিয়া আপোনালোকে কি কৰক, সেই চাৰ্চ অপশ্যন আপোনালোকে ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে নেক্সট অপশ্যনবোৰ আহি যাব। ইয়াতে চাওক আপোনালোকে এতিয়া তলত স্ক্ৰল ডাউন কৰি যাব। তলত স্ক্ৰল ডাউন কৰি যোৱাৰ লগে লগে ইয়াতে চাওক মই যিটো গোটৰ নাম দি ইয়াতে মই চাৰ্চ কৰিছিলোঁ সেই গোটৰ গোটেই সদস্যবোৰৰ নাম আহি গৈছে, টোটেল ইনকাম আহি গৈছে, টোটেল পাৰ্চেণ্টেজ ইনকাম আহি গৈছে আৰু সেই গোটত কিমানজন সদস্য আছে সেয়াও ইয়াতে শ্ব' কৰিছে আৰু সেই সদস্যকেইজনৰ নাম, টোটেল ইনকাম আৰু পাৰ্চেণ্টেজ ইনকাম এই ধৰণে ইয়াতে শ্ব' কৰিছে। যদিহে আপোনাৰ নাম এইখন লিষ্টত আছে আপুনি 100% চিয়ৰ চৰকাৰৰ পৰা দিয়া 10,000 টকা আপুনি লাভ কৰিব।
আৰু আপুনি যদি এই লিষ্টখন ডাউনলোড কৰি ৰাখিম বুলি ভাবিছে তেতিয়া আপুনি ডাউনলোড কৰিব পাৰিব। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাওক, মই জনাই দিম আপোনালোকক এই লিষ্টখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰি। ইয়াৰ মাজতে আপোনালোকক মই জনাই দিওঁ, চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে এই 10,000 টকা আপোনালোকক আগষ্ট মাহৰ 15 তাৰিখৰ ভিতৰত দিয়া হ'ব বুলি। যদিহে কিবা কাৰণত আগষ্ট মাহৰ 15 তাৰিখত দিয়া নহয়, তেতিয়াহ'লে ছেপ্টেম্বৰ মাহৰ প্ৰথমতে আপোনালোকে এই 10,000 টকা লাভ কৰিব বুলি জনাইছে। সেয়ে আপোনালোকে চৰকাৰে কোৱা পৰ্টেল মতে যেনেকুৱা ধৰণে আপোনালোকক কাম কৰিব দিছে সেই সকলোবোৰ কাম আপোনালোকে কৰি যাওক। আপোনালোকে নিশ্চয়কৈ চৰকাৰৰ ফালৰ পৰা এই 10,000 টকা লাভ কৰিব। আৰু চৰকাৰৰ ফালৰ পৰা কথা অহা মতে আপোনালোকে যদি এই 10,000 টকা সঠিকভাৱে যদি ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনালোকে অহা বছৰলৈকে 25,000 টকা আপোনালোকে লাভ কৰিব। আৰু যদি এই 25,000 টকা আপোনালোকে ভালদৰে ব্যৱহাৰ কৰে, তেতিয়াহ'লে চৰকাৰে আপোনালোকক 50,000 টকা দিব, তাৰপিছত আকৌ 1 লাখ টকা দিব। তেনেকৈ ধৰণে চৰকাৰে কৈ গৈছে। সেয়েহে আপোনালোকে চৰকাৰে কোৱা ধৰণে পৰ্টেল মতে আপোনালোকে সকলো কামবোৰ কৰি যাব। যেনেকৈ আপোনালোকক ৰেজিষ্ট্ৰেশ্যন কৰিব দিছে, সেই তেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত আকৌ চৰকাৰে কৈছে যে আপোনালোকৰ বাবে গছপুলি দিব। সেই গছপুলি আপোনালোকে চৰকাৰে কোৱা ধৰণে গছপুলিবোৰ লগাব লাগিব। তাৰপিছত সেই গছপুলি লগাই আপোনালোকে ফটো উঠাই চৰকাৰৰ পৰ্টেল মতে সেই ফটোসমূহ আপোনালোকে আপলোড কৰিব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সকলোবোৰৰ ওপৰত কি কৈছিল আৰু ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে, এই সকলোবোৰ বিষয় আপোনালোকে মোৰ চেনেলত পাই যাব। আপুনি চাই যাওক এই লিষ্টখন আপুনি কেনেকৈ ডাউনলোড কৰিব। এই লিষ্টখন আপুনি ডাউনলোড কৰিবৰ বাবে ইয়াতে আপুনি ডাউনলোড CSY এই অপশ্যনটো আপুনি নিশ্চয় দেখা পাইছে। এইটো অপশ্যনত আপুনি ক্লিক কৰাৰ লগে লগে এই লিষ্টখন আপোনাৰ ডাউনলোড হৈ যাব। লিষ্টখনত আপোনাৰ নাম আছে নে নাই মোক কমেণ্ট কৰি জনাব। আৰু লগতে আপোনালোকে এই লিষ্টখন মই কোৱা ধৰণে আপোনালোকে চাব পাৰিছেনে নাই সেয়াও মোক কমেণ্ট কৰি জনাব। কিবা এটা অসুবিধা পালেও আপোনালোকে মোক কমেণ্ট কৰি জনাব পাৰিব। নিশ্চয়কৈ মই আপোনালোকক হেল্প কৰিম। গোটৰ মহিলাসকলৰ লিষ্টৰ বিষয়ে এতিয়া তাৰ উপৰিও যদি আপোনালোকে এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, হেণ্ডলুম আৰু বহুতো বিষয় আছে ইয়াতে, সেইবোৰৰ প্ৰতিও যদি আপোনালোকে জানিব বিচাৰে, ইয়াতে ন' মোৰ অপশ্যনত ক্লিক কৰি ইয়াতে কোৱা ধৰণে অপশ্যনবোৰত আপোনালোকে ক্লিক কৰি যাব। আপোনালোকে এইবোৰৰ বিষয়েও আপোনালোকে জানি ল'ব পাৰিব। এগ্ৰিকালচাৰ অপশ্যনত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে এগ্ৰিকালচাৰৰ সকলো বিষয়বস্তুখিনি আপুনি জানিব পাৰিব। যেনে এগ্ৰিকালচাৰত এতিয়া কি বেনিফিট চলি আছে, আপুনি ইয়াৰ পৰা কি বেনিফিট লাভ কৰিব পাৰিব, এই সকলোবোৰ বিষয়বস্তু ইয়াৰ পৰা আপুনি জানিব পাৰিব। তেনেকৈ হৰ্টিকালচাৰ আকৌ আছে হেণ্ডলুম, বহুতো কেইটা অপশ্যন আছে। এই সকলোবোৰ বিষয়েও আপুনি জানি ল'ব পাৰিব। আশা কৰিছোঁ এইটো ভিডিঅ' আপোনালোকৰ বাবে হেল্পফুল হৈছে। তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। চেনেলত যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই লওক। তেনেহ'লে আজিলৈ আপোনালোক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ।